জুবিন দা আমাৰ মাজত নাই, আমাৰ কাৰণে দুখৰ কথা হয়। আৰু জুবিন দা বা জুবিন গাৰ্গ কোন আছিলে, কি আছিলে, এই বস্তুটো যে আমাৰ 80sৰ ল'ৰাৰ বাহিৰে কোনো অনুভৱ কৰিব নোৱাৰে যে তেওঁ কি আছিলে আমাৰ কাৰণে। কাৰণ আমি যেনেকুৱা ডাঙৰ হৈ গৈছিলোঁ, ডাঙৰ হ'ব ধৰিছিলোঁ, তেখেতেও ফেমাছ হৈছিলে আৰু তেখেতৰ গান শুনি শুনি আমি ডাঙৰ হ'লোঁ। আমি হাইস্কুল কলেজ পালোঁ, যেতিয়া ক্লাছ অফ থাকে বা ক্লাছ নাথাকে, আমি তেখেতৰ গান চান ডেস্ক বেঞ্চ বজাই বজাই আৰু চিঞৰি চিঞৰি গান গাইছিলোঁ। আমি যিটো পাগলামি কৰিছিলোঁ সেইটো কোনেও কৰি পোৱা নাই। কাৰণ আমি 80sৰ কেইটা কি আছিলে, ক'ৰবাত বোলে প্ৰগ্ৰাম আছে, জুবিন দা আহিছে, বাছ আমাক প্লেনিং নালাগে, বাছ মানে ওলাব লাগে। চাইকেল হওক বা খোজকাঢ়ি হওক, আমি যেনেকুৱা হ'লেও ওলাই গৈছিলোঁ, চাইকেলত 2-3জন বহি। আৰু যিটো পাগলামি আমি কৰি পাইছোঁ মানে সেইটো কোনেও কৰি পোৱা নাই। কাৰণ ফাংচনত গৈ পূৰা ফূৰ্তি আৰু টেটু ফালি ফালি চিঞৰি জুবিন দা আই লাভ ইউ বুলি, মানে এনেকুৱা টেটু ফালিছিলোঁ যে পিছদিনাখন আমাৰ মাত আৰু ভাঙি বহি খতম আৰু। এইবোৰ এটা ফিলিংছ হয় আৰু এইবোৰ সেইটো সময়ৰ যিটো মানে মেমৰিজ, সেইটো কাৰ কাৰণে হ'ল আমাৰ। আৰু আমাৰ 80sৰ যিমান ল'ৰাকেইটা আছে চবৰ জীৱনত এইটো হৈছেই আৰু প্ৰায় হৈছে। সেইটো কাৰণে ক'ব পাৰোঁ যে আমাৰ 80sৰ ল'ৰাৰ বাহিৰে এই ফিলিংছটো যে কোনো বুজি নাপায় যে জুবিন দা আমাৰ কাৰণে কি আছিলে, কি আছিলে। আৰু এতিয়াও যিমানকেইটা আছোঁ আমি ল'ৰাকেইটা, সিহঁতৰ জীৱনৰ এটা অংশ হৈ থাকিলে আৰু সেইটো এটা মেমৰিজ। আমি যেতিয়ালৈকে জীয়াই আছোঁ এইটো আমাৰ জীৱনৰ অংশ হৈ থাকিবই, নমৰালৈকে থাকিব আৰু এইটো বস্তু। সেইকাৰণে এইটো বস্তু যে বেলেগে কোনেও বুজাব নোৱাৰে, এইটো এটা ফিলিংছ হয়, আমাৰ অনুভৱ হয়। এইটো ভাষাৰো বুজাব নোৱাৰোঁ আমি বেলেগক। বাছ জুবিন দা আমাৰ মাজত সদায় এনেকুৱা থাকিব, আমাৰ জীৱনৰ লগত জড়িত থাকিব চিৰদিনলৈ।